চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালিৰ কেবিনেটৰ সিদ্ধান্তত এই কথাটো উদঙাই দিছে যে তেখেতে হোম মিনিষ্টাৰ হিচাপে এজন ব্যৰ্থ হোম মিনিষ্টাৰ। তেখেতৰ হোম ডিপাৰ্টমেণ্ট ঠিক ঠাকমতে চলি থকা নাই। তেখেতৰ পুলিচ প্ৰশাসনে সঠিকভাৱে কাম কৰিব পৰা নাই বা তেখেতে কৰিব দিয়া নাই। এতিয়া তেখেতে পুলিচ প্ৰশাসনৰ যি কাম আছিল সেই কামখিনি সৰ্বসাধাৰণ ৰাইজৰ হাতত এৰি দিব বুলি তেনেকুৱা ধৰণৰ সিদ্ধান্তই বুলি ক'ব লাগিব। আৰু এইটো এটা মানে চিন্তনীয় বিষয়, বহুত সেন্সিটিভ কথা যে এখন ৰাজ্য য'ত সংবিধান মতে আমাৰ ৰাষ্ট্ৰখন চলে, আইনৰ শাসন য'ত চলে, তাতে তেখেতে আইনৰ শাসনবিলাক আঁতৰাই পুলিচ প্ৰশাসনৰ দায়িত্বৰ পৰা তেখেতসকলক মানে অব্যাহতি দি এতিয়া নিজে তেখেতে পাব্লিকৰ হাতত মানে মৰণাস্ত্ৰ উঠাই দিব বিচাৰিছে। যিটো সিদ্ধান্ত লৈছে যোৱাকালি তেখেতে, এইটো মই ভাবোঁ আত্মঘাতী সিদ্ধান্ত। আজি বহু সময় শুনা যায় কিছুমান মানুহে মদ চদ খাই আহি টুলুং মুলুং কৰি নিজৰ পত্নীক মাৰপিট কৰে। বহুত সময় মহিলাসকলে অভিযোগ কৰে যে মতা মানুহজন মদ পানী খাই ৰাতি আহি উৎপাত কৰে, মাৰপিট কৰে, ঘৰৰ পৰা উলিয়াই দিয়ে। এতিয়া যদি তেনেকুৱা এচাম মানুহৰ হাতত মৰণাস্ত্ৰ গৈ পায় আৰু মদ পানী খাই ৰাতি উৎপাত কৰি টুলুং মুলুং কৰি আহি নিজৰ স্ত্ৰী পৰিবাৰ ল'ৰা ছোৱালীৰ লগত কি ঘটনা ঘটিব পাৰে, এই কথা বাৰ্তাবিলাকো কিন্তু মুখ্যমন্ত্ৰী চিন্তা কৰিব লাগিছিল। বা এনে গাঁৱত থাকিলে, এটা সমাজত থাকিলে মানুহৰ লগত কেতিয়াবা দুকথা হয়, সামান্য কথা কাটাকাটি হয়। যেতিয়া মৰণাস্ত্ৰ যেতিয়া আপুনি কিছুমান মানুহৰ হাতত তুলি দিব আৰু সেইসকল মানুহে ইয়াৰ যদি মিছ ইউজ কৰে, তেতিয়াহ'লে পৰিৱেশটো কি হ'ব পাৰে, নিজৰ মাজতে কেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈকে আমাৰ চিটুৱেশ্যনটো হৈ যাব পাৰে, এই কথা বতৰাৰ প্ৰতি লক্ষ্য নাৰাখি তেখেতে হিন্দু মুছলমানৰ খেল খেলি তেখেতে খিলঞ্জীয়া অখিলঞ্জীয়া আৰু কিবা কিবি শব্দবিলাক কৈ তেখেতে এচাম মানুহৰ অনুকম্পা আদায় কৰাৰ যিটো চেষ্টা, হতাশাত ভুগিছে। সন্মুখত নিৰ্বাচন, তেখেতে হয়তো আসন্ন বিপদ দেখিছে। তাৰ পৰা মুক্তি পাবলৈ এতিয়া যিবিলাক সিদ্ধান্ত তেখেতে লৈ আছে, এই সিদ্ধান্তবিলাক সঠিকভাৱে হৈ থকা নাই। মই ভাবোঁ পুলিচ প্ৰশাসনত কৰিব লগা কামখিনি তেখেতে পাব্লিকৰ হাতত এনেকুৱা তুলি দিয়াটো নিজেই ব্যৰ্থতাটো স্বীকাৰ কৰা সেইটো হ'ব। আৰু বাকী থাকিল যে মাৰণাস্ত্ৰৰ লাইচেঞ্চ, এইটোতো আছেই, ছিষ্টেম আছেই আমাৰ। এইটোতো আৰু এনেকুৱা নতুন কোনো কাহিনী নহয় যে তেখেতে খুব কিবা ডাঙৰ এটা এহচান কাৰোবাৰ ওপৰত কৰিলে। এইটো অলৰেডি আমাৰ ভাৰতবৰ্ষৰ বা এইটো আমাৰ মৰণাস্ত্ৰ ব্যক্তিগতভাৱে কোনোবা ৰাখিব পাৰে, তাৰ বিধিগতভাৱে তাৰ ব্যৱস্থা আছে। এতিয়া কোনোবা মানুহ যদি তেনেকুৱা ইয়াৰ দৰকাৰ বুলি ভাবে, তেখেতসকলে এপ্লাই কৰিলে পুলিচ প্ৰশাসনে সেই কথাখিনি চালি জাৰি চাই সেইজন ব্যক্তিক দিব পাৰি না নাই, তেখেতৰ এই বস্তুৰ প্ৰয়োজন আছে নে নাই, এই কথা বাৰ্তাবিলাক চালি জাৰি চাই এতিয়াও মানুহৰ হাতত আছে। এতিয়াও আপোনাৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা বহুত মানুহৰ হাতত এতিয়াও হয়তো আছে। এতিয়াও হয়তো কৰিমগঞ্জ বা আৰু অন্যান্য পকেটৰ যিবিলাক নাম তেখেতে কৈছে, সেই অঞ্চলৰ কিছুমান মানুহৰ হাতত লাইচেঞ্চ থকা বন্দুক বা পিষ্টল এইবিলাক আছে। গতিকে এইটো নতুন কোনো কাহিনী নহয় যে তেখেতে আৰু নতুন কিবা কৰি দিলে। কিন্তু এতিয়া যি নামত তেখেতে দিব বিচাৰিছে আৰু যেনেকুৱা আলু পিঁয়াজৰ দৰে সুলভ কৰি তেখেতে দিব বিচাৰিছে আৰু কোনসকল মানুহৰ হাতত তেখেতে তুলি দিব বিচাৰিছে, এই কথাটোৱে চিন্তনীয়। মই ভাবোঁ মুখ্যমন্ত্ৰী যি ভাবি তেখেতে কৰি আছে, নিজে গাঁত খান্দিলে গাঁতত কিন্তু নিজে পৰা যায়। আসলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা কালি কেবিনেটত যি সিদ্ধান্ত লোৱা হৈছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। অসমৰ নিচিনা এখন ৰাজ্যত যি ধৰণৰ বন্দুকৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত সৰলীকৰণ কৰা হ'ব বুলি কোৱা হৈছে, এয়া অসমৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু যিসকলে অসমখন চলায়, যি কেবিনেটৰ ওপৰত গোটেই অসমখন ডিপেণ্ড কৰে মুখ্যমন্ত্ৰীৰ ওপৰত, তেনেকুৱা ঠাইত যদি মানুহৰ নিৰাপত্তাৰ অভাৱ হৈ থাকে, এইটো হোম ডিপাৰ্টমেণ্টৰ ব্যৰ্থতা। আৰু ইয়াৰ কাৰণে জগৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই হ'ব। দ্বিতীয় কথাটো হ'ল যে হোম ডিপাৰ্টমেণ্টৰ যিখিনি কাম, সেইখিনি কামত ব্যৰ্থ হোৱা এই কথাটো স্পষ্ট হ'ব। আমি দেখিছোঁ যে দেশ এখনৰ চৰকাৰৰ প্ৰথম কৰ্তব্য কি, তাত ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা, শান্তি স্থাপন কৰা, সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় সৃষ্টি কৰা, পাৰ্মানেণ্ট পিচ কেনেকৈ, শান্তি কেনেকৈ স্থাপন কৰিব, পিচ কেনেকৈ ৰিষ্ট'ৰ কৰিব পাৰি, সেইটো মুখ্য তো তেখেতসকলৰ দায়িত্ব। এনেকুৱা এটা অৱস্থাত যদি মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্য এনেকুৱা হয়, কেবিনেটৰ সিদ্ধান্ত যদি এনেকুৱা হয়, তেতিয়াহ'লে কিছুমান জনগোষ্ঠীৰ মানুহ বা তথাকথিত যিখিনি খিলঞ্জীয়া বুলি কোৱা হয়, খিলঞ্জীয়া ডিফিনিশ্যন আজি অস্পষ্ট।
তথাপিও যিখিনি আমি খিলঞ্জীয়া বুলি বুজি পাওঁ, ভূমিপুত্ৰ বুলি বুজি পাওঁ, তেখেতসকলৰ এটা উচতনি দিয়া হোৱা নাইনে? আপোনালোকে বন্দুক লাগিলে বন্দুক লৈ লওক, বন্দুকটো কাৰ বিৰুদ্ধে চলাব, কাৰ কাৰণে বন্দুক দিব বিচাৰিছে? তেতিয়াহ'লে পুলিচ ডিপাৰ্টমেণ্টৰ কাম কি? ইয়াত শান্তি স্থাপন কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা, যিখিনি আইন, যিখিনি কানুন, সেইখিনি কি হ'ব? আজি আমি চবেই জানো যে ইণ্ডিয়াত আজি আৰ্মছ এক্ট 1956 আছে, আৰ্মছ ৰুলছ 1961 আছে। এইবিলাকৰ থকাৰ পিছতো যদি আৰ্মছৰ ক্ষেত্ৰত সৰলীকৰণ কৰি দিয়াৰ যদি ব্যৱস্থা কৰি দিয়া হয়, তাৰ মানে এই বস্তুটো ইষ্টাব্লিছ কৰিব বিচৰা হৈছে যে ইয়াত এটা সংঘাত চলি আছে। আজি একেটা সময়ত কিন্তু আমি দেখিছোঁ যে সদায় উজনি অসমত, নামনি অসমৰ কিছুমান শ্ৰমিকক কাণত ধৰি উঠা বহা, বিদেশীৰ নামত মানে সন্দেহ কৰা, বিদেশীৰ নামত তেখেতসকলক বিভিন্নভাৱে তেখেতসকলৰ কাণত ধৰি উঠা বহা কৰা, আমি দেখিছোঁ পিঠি বহল কৰি দিয়া, চিৰিং চাপৰি যুৱ মঞ্চৰ পৰা আৰম্ভ কৰি, অসম আন্দোলনৰ পৰা আৰম্ভ কৰি যোৱাকালিলৈকে হেংদাং লৈ ওলাই আহি কাৰোবাৰ ঘৰ ভাঙিব যোৱা, এইবিলাক কিন্তু বস্তুখিনিতো আমাৰ দৃষ্টিত আনিব থকা দেখা নাই। কিন্তু দেখিছোঁ য'ত সম্প্ৰীতি নামনি অসমত কেতিয়াও হিন্দু মুছলমানৰ ব্যাঘাত জন্ম হৈ থকা নাই, কেতিয়াও। তাত মোৰ এজন সমষ্টি, মোৰ সমষ্টিত আপোনাৰ হাজং আছে, কোচ আছে, গাৰো আছে, বেংগলী হিন্দু আছে, বিহাৰী আছে, মাৰোৱাৰী আছে, কোনোদিনতো সংঘাত হোৱা নাই। যোৱা 10 বছৰত এটাও হিন্দু মুছলমানৰ সংঘাত আপোনালোকে দেখাব নোৱাৰিব। মই এটা কথা বুজি পোৱা নাই যে য'ত আজি মিয়া মানুহ হওক বা মুছলিম মানুহ যিখিনি মেজৰিটি বা মানে কনচেন্ট্ৰেট যিখিনি এৰিয়া, তাত বন্দুক দিয়াৰ কথা ক'ব বিচৰা হৈছে। ডেট মিনছ মিয়া ভাৰ্চেছ এছামিছ এটা লগোৱাৰ, এটা মিয়া ভাৰ্চেছ খিলঞ্জীয়া এটা লগোৱাৰ তেখেতৰ পৰিকল্পনা চলি আছে নেকি? যদিও তেখেতে বাৰে বাৰে এই কথাটো বিচাৰে যে এটা সংঘাত হওক, অসমৰ কিন্তু কোনো জাতি জনগোষ্ঠীয় সংঘাতটো বিচৰা নাই, এই কথাটো স্পষ্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।